মহানগৰীত শীত নামিছে। কুঁৱলীৰ শুভ্ৰ আচ্ছাদনে ঢাকি ৰাখিছে মহানগৰীৰ আকাশ। বছৰৰ সবাতোকৈ সৰ্বনিম্ন তাপমাত্ৰাই স্পৰ্শ কৰিছে মহানগৰীক। পোহৰ থেতুৱাই ধৰা জাৰৰ আমেজ লৈছে মহানগৰবাসীয়ে। কংক্ৰিটৰ মহানগৰীত এতিয়া শীত নামিছে। আঘোণৰ সমাপ্তি ঘটি পুহৰ দ্বিতীয় সপ্তাহত শীতে বাৰুকৈ স্পৰ্শ কৰিছে মহানগৰীক। প্ৰায় 2টা দিনে কুঁৱলীয়ে ঢাকি ৰাখিছে মহানগৰীৰ আকাশ। চেঁচা বতাহ আৰু ব্ৰহ্মপুত্ৰৰ শীতলতাই দুগুণে কঢ়িয়াইছে শীতৰ আমেজ। পোহৰ থেতুৱাই ধৰা জাৰ কমাবলৈ একুৰা জুই জ্বলাই ঠায়ে ঠায়ে জুইৰো আমেজ লোৱা দেখিবলৈ পোৱা গৈছে। বৰদিনৰ পাছদিনা অৰ্থাৎ আজি ঘন কুঁৱলীৰ আচ্ছাদনৰ মাজতে চলিছে মহানগৰীৰ ব্যস্ত জীৱন। পুৱা 10 বজাতো গুৱাহাটীৰ পৰা আঁতৰা নাই কুঁৱলী। গুৱাহাটীৰ ৰাজপথত পুৱা 10 বজাতো বাহনৰ হেডলাইট জ্বলাই বাহন চলাইছে চালকে। গুৱাহাটীৰ আজি সৰ্বোচ্চ তাপমাত্ৰা হ'ব 23 ডিগ্ৰী চেলছিয়াছ। আনফালে সৰ্বনিম্ন তাপমাত্ৰা হ'ব পাৰে 14 ডিগ্ৰী। আজি দিনৰ 11 বজাত গুৱাহাটীৰ তাপমাত্ৰা 23 ডিগ্ৰী। অন্যহাতে ঘন কুঁৱলীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধও ঘোষণা কৰা হৈছে। ইফালে কেৱল মহানগৰীতে নহয়, গুৱাহাটীকে ধৰি অসমৰ কেইবাখনো জিলাত ঘন কুঁৱলীৰ আচ্ছাদন। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি নতুন বছৰক আদৰাৰ এই সম্পূৰ্ণ সপ্তাহেই জাৰত কঁপিব লাগিব ৰাজ্যবাসীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।